এতিয়া কওক মটিভেশ্যনেল স্পীকাৰ এজন কিয় দৰকাৰ আমাৰ লাইফত? অ'কে, মটিভেশ্যনেল স্পীকাৰ এজন এইটো কাৰণে দৰকাৰ যে আমি যেতিয়া জীৱন যাত্ৰাত গতি কৰি থাকোঁ ন, আমাৰ বহুত ডিষ্ট্ৰেকশ্যনছ আহে। আমি এটা কাম পজিটিভলি কৰাৰ কাৰণে যিমান এনাৰ্জি লাগে, আমাৰ ব্ৰেইনটোৱে নিগেটিভ কামৰ কাৰণে বেছি এনাৰ্জি গেইন কৰে যেতিয়া সি নিগেটিভ কাম এটা কৰে। তো আমি ধৰি লওক এটা বস্তু পাৰিম বুলি ভাবিলে যিমান এনাৰ্জি লাগে, ব্ৰেইনটোৰ কাৰণে নোৱাৰিম বুলি ভাবিবৰ কাৰণে বেছি ইজি হয়। তো আমাৰ হিউমেন ব্ৰেইনটো এনেকৈ ডেভেলপে হৈছে যে তেওঁলোকে নিগেটিভ বস্তুৰ প্ৰতি বেছি এট্ৰেক্ট হয়। আপুনি চাবচোন নিউজ চেনেলত যেতিয়া কিবা এটা মছলা থাকে তেতিয়া মানুহ বেছি চায়, ভাল নিউজ এটা কম চায়, কাৰণ আমাৰ ব্ৰেইনটো নিগেটিভ বস্তুৰ প্ৰতি বেছি এট্ৰেক্টেড। তো সেই ক্ষেত্ৰত যদি আমি মাজে মাজে তাক পজিটিভ কৰিব লগা হয়, তো বাহিৰৰ পৰা অকণমান ফ'ৰ্চ লগা হয়। সেইটোক এটা ফ'ৰ্চ বুলি ক'ব পাৰে, সেইটোক এটা এনভাইৰনমেণ্ট বুলি ক'ব পাৰে, সেইটোক এটা স্পাৰ্ক বুলি ক'ব পাৰে। তো সেইটো বস্তু সেইটো কাৰণে দৰকাৰ, বিকজ অফ দ্য ব্ৰেইনটো এনেকৈয়ে ডেভেলপ হৈছে, সেইকাৰণে মটিভেশ্যনছ লাগে।